পৰচৰ্চা, উৰা বাতৰি আদিৰ পৰা আঁতৰি থকাটো কিয় উচিত? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ২ থিছলনিকিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ। আমি যোৱা অনুষ্ঠানত এই ২ থিছলনিকিয়া নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই ২ থিছলনিকিয়া পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হ'ব। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই ২ থিছলনিকিয়া পুস্তকৰ অধ্যয়নৰ সামৰণি পৰিব। অধৰ্মৰ নিগুৰ তত্ত্বই এতিয়াও পৃথিৱীত কাৰ্যকৰী আছে, কিন্তু নিবাৰণকৰ্তা অৰ্থাৎ পবিত্ৰ আত্মাই বাধা দি থকা বাবে সেই অধৰ্মৰ নিগুৰ তত্ত্বই গুপুতেহে কাম কৰি থাকিব পাৰিছে। অবৈধতা আৰু বেয়া বাঢ়ি থাকিলেও পবিত্ৰ আত্মাই এই যুগত শয়তানক গোটেই বাটটো যাবলৈ নিদিয়ে। যেতিয়া পবিত্ৰ আত্মাক আঁতৰাই দিয়া হ'ব, তেতিয়া অধৰ্মই মুকলিভাৱে কাম কৰিব। পাপ পুৰুষ প্ৰকাশিত হ'ব, কিন্তু প্ৰভু যীশু আহি তেওঁৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব। এই কথাই আমাৰ হৃদয়লৈ আশ্বাস আৰু সান্তনা আনে, লগতে আমাক প্ৰভুৰ কাৰ্যলৈ আগবঢ়াই লৈ যায়। আমি ঈশ্বৰৰ বাক্যত শিপাই ঈশ্বৰৰ বাক্যকে আমাৰ জীৱনৰ ভিত্তি কৰি ল'ব লাগে, যাতে বিভিন্ন ভুৱা মতবাদৰ বতাহ ধুমুহাই আমাক উৰুৱাই নিব নোৱাৰে। তেনে কৰিলেহে আমাৰ মন আৰু হৃদয় তেওঁৰ ওপৰত কেন্দ্ৰিত হ'ব। আমি বিশ্বাসত প্ৰতিষ্ঠিত হোৱাটো প্ৰয়োজন। যদি খ্ৰীষ্ট আহিব বুলি আমি সঁচাকৈয়ে বিশ্বাস কৰোঁ, তেন্তে আমি তেওঁৰ বাবে কাম কৰাত ব্যস্ত হ'ম। আমি তেওঁৰ আগত এদিন হিচাপ দিব লাগিব বুলি মনত ৰাখিম। এতিয়া ৩ অধ্যায়ত পাচনি পৌলে কৈছে যে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ কিছুমান বিশেষ দায়িত্ব আছে। আমাক ঈশ্বৰে যি আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলে আমি তাৰ যোগ্য আচৰণ কৰি চলিব লাগিব। পাচনি পৌলে কৈছে যে ঈশ্বৰৰ বাক্যই বিশ্বাসীসকলক এই মন্দ জগতখনৰ আগত খোজ কাঢ়িবলৈ সক্ষম কৰে। ঈশ্বৰৰ বাক্যই বিশ্বাসীজনক তেওঁৰ খোজত প্ৰতিষ্ঠা কৰে। পাচনি পৌলে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিছে। প্ৰাৰ্থনা এনেকুৱা এটা বস্তু যিটোত প্ৰতিজন বিশ্বাসীয়ে জড়িত হ'ব পাৰে। প্ৰাৰ্থনা সকলো বিশ্বাসীয়ে কৰা উচিত কাম। প্ৰতিটো কাম সফল হ'বলৈ হ'লে ইয়াৰ আঁৰত প্ৰাৰ্থনা থাকিব লাগিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমি ৩ নম্বৰ অধ্যায়টো চাব খুজিছোঁ। এই ২ থিছলনিকিয়া পুস্তকখনৰ ৩টা অধ্যায়। গতিকে আজিৰ অনুষ্ঠানতেই আমি এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিব খুজিছোঁ। এই পুস্তকখন হৈছে পাচনি পৌলে থিছলনিকি নামৰ ঠাইত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ উদ্দেশ্যে লিখা ২খন চিঠি। তেওঁ লিখা চিঠি দুখনৰ মূল বিষয়বস্তু হৈছে প্ৰভু যীশুৰ হ'বলগীয়া পুনৰ আগমন। প্ৰভু যীশু যে আকৌ আহিব আৰু তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, সেই কথাটোকে অতি স্পষ্টভাৱে এই চিঠি দুখনত উপস্থাপন কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল, প্ৰভু যীশু যে আকৌ আহিব আৰু তেওঁৰ আগমন যিকোনো মুহূৰ্ততে হ'ব পাৰে বুলি জনাৰ পাছত খ্ৰীষ্টীয় বিশ্বাসীজনে কি কৰা উচিত? পৃথিৱীত কেনেদৰে জীৱন কটোৱা উচিত? এই বিশেষ বিষয়টোৰ ওপৰতেই আমি আলোচনা আগবঢ়াম এই ৩য় অধ্যায়ৰ আলমত। পাচনি পৌলে ইফিচিয়া মণ্ডলীৰ লোকসকললৈ লিখিছিল, তোমালোকক ঈশ্বৰে যি আমন্ত্ৰণেৰে আমন্ত্ৰিত কৰিলে সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰা। ইফিচিয়া 4 অধ্যায় 1 পদ। এতিয়া থিছলনিকিয়া মণ্ডলীৰ লোকসকলৰ প্ৰতিও পাচনি পৌলে একেধৰণৰ উপদেশ আগবঢ়োৱা আমি দেখিবলৈ পাম। আমি বাইবেলৰ পৰা পাঠ কৰি যাম। অনুগ্ৰহ কৰি চাই যাব। ২ থিছলনিকিয়া ৩ অধ্যায় 1 আৰু 2 পদ পাঠ কৰি দিছোঁ। শেষতে হে ভাইবিলাক, আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, যেন ঈশ্বৰৰ বাক্য তোমালোকৰ মাজত যেনেকৈ তেনেকৈ
দ্ৰুতগতি আৰু গৌৰৱান্বিত হয় আৰু দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা যেন আমি ৰক্ষা পাওঁ, কিয়নো সকলোৰে যে সেই বিশ্বাস আছে এনে নহয়। শেষতে হে ভাইবিলাক, পাচনি পৌলে এতিয়া গোটেই চিঠিখনৰ সামৰণি মাৰিব খুজিছে। তেওঁ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক ভাই বুলি কৈছে। আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী একেটা পৰিয়ালৰ সদস্য। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে পবিত্ৰ আত্মাই আমাক আত্মিকভাৱে নতুন জন্ম দিয়ে। আমি হৈ পৰোঁ ঈশ্বৰৰ সন্তান আত্মিকভাৱে। গতিকে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী হৈ পৰে পৰস্পৰে পৰস্পৰৰ আত্মিক ভাই। আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা। পাচনি পৌলে থিছালনিকিয়া লোকসকলক অনুৰোধ কৰিছে তেওঁলোকে যাতে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰে। আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই এই প্ৰাৰ্থনা কৰা কামটো কৰিব পাৰে। প্ৰাৰ্থনা কৰিব পৰা বিশেষ বৰ আমাৰ নহ'লেও কথা নাই। আমি সকলোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ। কোনো এটা কাম সফল হ'বলৈ হ'লে প্ৰাৰ্থনাৰ সহায় লাগিবই। সফল শুভবাৰ্তা প্ৰচাৰক, ঈশ্বৰৰ বাক্যৰ শিক্ষক, সফল পালক বা ঈশ্বৰৰ পৰিচৰ্যাত ঈশ্বৰে সফলভাৱে ব্যৱহাৰ কৰি থকা প্ৰতিজন লোকৰ বাবেই প্ৰাৰ্থনা কৰি থকা অনেক লোক আছে। কোনেও আচলতে অকলে পৰিচৰ্যাত সফল হ'ব নোৱাৰে। পাচনি পৌলেও থিছালনিকিয়া লোকসকলক অনুৰোধ কৰিছে যাতে তেওঁলোকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰে, তেওঁৰ সহকৰ্মীসকলৰ বাবে প্ৰাৰ্থনা কৰে, যাতে ঈশ্বৰৰ বাক্য দ্ৰুতভাৱে বিয়পি পৰে আৰু গৌৰৱান্বিত হয়। পাচনি পৌলে এটা বিশেষ গুৰুত্বপূৰ্ণ পৰিচৰ্যাত মগ্ন আছিল। তেওঁ আছিল এজন মিছনেৰী, বা আজিকালি আমি শুভবাৰ্তা প্ৰচাৰক বুলি ক'লে যেনে বুজো তেনেকুৱা এজন প্ৰচাৰক। কিন্তু তেওঁ লগতে এজন পালক আৰু শিক্ষকো আছিল। সেই সকলোবিলাক কামেই তেওঁ কৰিছিল আৰু থিছালনিকিয়া বিশ্বাসীসকলৰ প্ৰতিও তেওঁ এই সকলো পৰিচৰ্যা আগবঢ়াইছিল। তেওঁ থিছালনিকিয়াৰ লোকসকলৰ আগত প্ৰভু যীশুৰ শুভবাৰ্তা ঘোষণা কৰিছিল আৰু তেওঁলোকে সেই শুভবাৰ্তা বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছিল। তেওঁ তেওঁলোকৰ লগতে কিছুদিন থাকি পালকৰ দায়িত্বও পালন কৰিছিল আৰু এতিয়া তেওঁ এই পত্ৰৰ যোগেদি শিক্ষকৰ দায়িত্বও পালন কৰিছে, পালকৰ দায়িত্বও পালন কৰিছে। তেওঁ তেওঁলোকক নানা ধৰণৰ দিহা পৰামৰ্শ দিয়াৰ লগতে তেওঁলোকক শিকনি বুজনি দিছে, নানা ধৰণৰ সান্তনা বাক্য শুনাইছে। তেওঁ তেওঁলোকক অনুৰোধ কৰিছে তেওঁলোকে যাতে প্ৰাৰ্থনা কৰে। আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, যেন ঈশ্বৰৰ বাক্য তোমালোকৰ মাজত যেনেকৈ তেনেকৈ দ্ৰুতগতি আৰু গৌৰৱান্বিত হয়। প্ৰিয় শ্ৰোতা, আপুনি আজি পাচনি পৌলৰ কাৰণে প্ৰাৰ্থনা কৰিব নোৱাৰে, কিন্তু ঈশ্বৰৰ পৰিচৰ্যাত লাগি থকা আন লোকৰ কাৰণে নিশ্চয় প্ৰাৰ্থনা কৰিব পাৰে। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ কাৰণেও প্ৰাৰ্থনা কৰিব পাৰে আৰু এই অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিসকলৰ কাৰণেও প্ৰাৰ্থনা কৰিব পাৰে। ঈশ্বৰৰ বাক্য আজি গৌৰৱান্বিত হোৱা উচিত। মানুহে ঈশ্বৰৰ বাক্যক সন্মান দিয়া মানেই ঈশ্বৰক সন্মান দিয়া হয়। প্ৰাৰ্থনা কৰক যাতে মানুহে নিজৰ নিজৰ জীৱনত ঈশ্বৰৰ বাক্যক সন্মান দিবলৈ শিকে। আমাৰ মাজত বহুতো লোক আছে যিসকলে ঈশ্বৰক সন্মান কৰা বুলি কয়, কিন্তু ঈশ্বৰৰ বাক্য অৱহেলা কৰে। এইটো নিশ্চয় দুখ লগা কথা। আমি যদি ঈশ্বৰ বিশ্বাসী বুলি চিনাকি দিওঁ, তেনেহ'লে ঈশ্বৰৰ বাক্যক সন্মান দিয়া উচিত। ঈশ্বৰৰ বাক্য গুৰুত্ব সহকাৰে অধ্যয়ন কৰা উচিত। ঈশ্বৰেনো আমাক কি কয় জানিবলৈ চেষ্টা কৰা উচিত। কেৱল জানিলেই নহ'ব, ঈশ্বৰৰ বাক্য পালন কৰিবলৈও চেষ্টা কৰা উচিত। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ মণ্ডলীৰ পালকৰ কাৰণে প্ৰাৰ্থনা কৰেনে? এটা কথা আমি জনা উচিত, ডাঙৰ ডাঙৰ মেল মিটিং আদিত বক্তৃতা দি ফুৰাতকৈ এটা মণ্ডলীৰ পালক কাম কৰাটো বেছি কষ্টকৰ কাম। পালকৰ দায়িত্ব অনেক। বিভিন্ন ধৰণৰ বিভিন্ন মনৰ মানুহক তেওঁ নিয়ন্ত্ৰণ কৰিব লগা হয়। বিভিন্ন ধৰণৰ সমস্যাৰ তেওঁ সমাধান কৰিবলগীয়া হয়। মণ্ডলীত নানা ধৰণে বেমেজালিৰ সৃষ্টি কৰা মানুহো থাকে। পালকৰ কামত বিধি পথালি দিয়া মানুহো বহুত থাকে। গতিকে পালকৰ কাৰণে প্ৰাৰ্থনা কৰাটো কিমান প্ৰয়োজন ভাবি চাওকচোন। শুভবাৰ্তা প্ৰচাৰকজনে শুভবাৰ্তা ঘোষণা কৰে, মানুহে সেই শুভবাৰ্তা গ্ৰহণ কৰি খ্ৰীষ্টক গ্ৰহণ কৰাৰ জৰিয়তে আত্মিকভাৱে নতুন জন্ম লাভ কৰে। কিন্তু নতুন জন্ম পোৱা কেঁচুৱাটোক আত্মিক আহাৰ খুৱাই তুলি তালি ডাঙৰ দীঘল কৰিব লগা দায়িত্বটো আহি পৰে মণ্ডলীৰ পালকৰ ওপৰত। অৱশ্যে তাৰমানে আমি আন পৰিচৰ্যাকাৰী লোকসকলৰ কামটো প্ৰয়োজনীয় নহয় বুলি বা গুৰুত্বপূৰ্ণ নহয় বুলি ক'ব খোজা নাই। কিন্তু পালকৰ কামটো যে কিমান জটিল সেই কথাটোহে বুজাব খুজিছোঁ। প্ৰিয় শ্ৰোতা, অনুগ্ৰহ কৰি আপোনাৰ মণ্ডলীৰ পালকৰ কাৰণে নিয়মিতভাৱে প্ৰাৰ্থনা কৰক। আমি বহুত সময়ত ভাবোঁ, আমিনো ঈশ্বৰৰ পৰিচৰ্যাত কেনেদৰে ভাগ ল'ব পাৰোঁ।
কিন্তু আমি একো কৰিব নোৱাৰিলেও অন্ততঃ আমাৰ পালকৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ, মণ্ডলীৰ নেতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ, শুভবাৰ্তা ঘোষণা কৰি থকা লোকসকলৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। আচলতে আমি বহুতো লোকৰ কাৰণেই প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াতে আমি আৰু এটা কথা মন কৰিব পাৰোঁ। পাচনি পৌলে কৈছে, দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা যেন আমি ৰক্ষা পাওঁ। আমি ভাবিব পাৰোঁ এই দুৰাচাৰী আৰু দুষ্ট লোকবোৰ মণ্ডলীৰ বাহিৰত থকা লোক। কিন্তু অপ্ৰিয় হ'লেও সত্য যে খ্ৰীষ্টীয় মণ্ডলীৰ মাজতে এনেকুৱা বহুতো লোক থাকে যিসকল দুৰাচাৰী আৰু দুষ্ট। খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণাৰ ক্ষেত্ৰত এই লোকসকলেই প্ৰধান বাধা হয়। এনেকুৱা লোক তেতিয়াও আছিল, এতিয়াও আছে। তাৰপিছত পাচনি পৌলে আৰু এটা কথা কৈছে, কিয়নো সকলোৰে যে সেই বিশ্বাস আছে এনে নহয়। ইয়াৰ মানে আচলতে এইটো বুজোৱা হৈছে যে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ মাজতেই এনেকুৱা কিছুমান লোক আছে যিসকল বিশ্বাসত সুস্থিৰ নহয়, যিসকলে শাস্ত্ৰৰ শিক্ষা মানি নচলে। এইটো সঁচা কথা। আনকি আমিও মাজে মাজে পিছলি পৰিব নোখোজোনে বাৰু? কিন্তু উৎসাহজনক কথাটো কি জানেনে প্ৰিয় শ্ৰোতা? 3 পদত চাওক, কিন্তু প্ৰভু বিশ্বাসী, তেওঁৱেই আমাক সুস্থিৰ কৰিব আৰু সেই পাপ আত্মাৰ পৰা ৰক্ষা কৰিব। কি সুন্দৰ কথা! আমি অস্থিৰ হ'লেও আমাক আমাৰ পিতৃ ঈশ্বৰে সুস্থিৰ কৰিব। আপোনালোকৰ এই অধমে ক'ব পাৰোঁ, মই বহুবাৰ প্ৰভুৰ অবাধ্য হৈছোঁ, কিন্তু প্ৰভুৱে কেতিয়াও মোক পৰিত্যাগ কৰা নাই, এৰি দিয়া নাই। কাৰণ আমাৰ প্ৰভু পিতা পৰমেশ্বৰ বিশ্বাসী, তেওঁ সদায়েই বিশ্বাসী। প্ৰভুৱেই আমাক সুস্থিৰ কৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই সুস্থিৰ হোৱাৰ প্ৰয়োজন আছে। বিশ্বাসী লোকজন কেনেদৰে সুস্থিৰ হ'ব পাৰে? ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ দ্বাৰা আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰা নিজৰ জীৱন প্ৰভাৱান্বিত কৰাৰ দ্বাৰা। ঈশ্বৰেই তেওঁৰ বাক্যৰ যোগেদিয়ে কাম কৰে। ঈশ্বৰৰ বাক্যই আমাক অসৎ পথৰ পৰা আঁতৰাই ৰাখিব পাৰে। এজন বিখ্যাত লোকে কৈছিল, বাইবেলে আপোনাক পাপৰ পৰা আঁতৰাই ৰাখিব, কিন্তু পাপে হ'লে আপোনাক বাইবেলৰ পৰা আঁতৰাই ৰাখিব। ঈশ্বৰেই আমাক সুস্থিৰ কৰিব আৰু পাপ আত্মা অৰ্থাৎ শয়তানৰ পৰা ৰক্ষা কৰিব। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু আমি দিয়া সকলো আদেশ তোমালোকে পালন কৰিছা আৰু কৰিবাও বুলি তোমালোকৰ অৰ্থে প্ৰভুত আমাৰ দৃঢ় প্ৰত্যয় আছে। খ্ৰীষ্টীয় বিশ্বাসীসকলে পালন কৰিবলগীয়া কিছুমান আদেশ আছে। আমি প্ৰথম থেছালনিকিয়া পুস্তকখনৰ 5 নম্বৰ অধ্যায় অধ্যয়ন কৰোঁতে পাইছিলোঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলক 22টা আদেশ দিয়া হৈছে পালন কৰিবৰ কাৰণে। কেৱল 10টা নহয়, 22টা। প্ৰভু যীশুৱে কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা, মোৰ আজ্ঞাবোৰ পালন কৰিবা। যোহন 14 অধ্যায় 15 পদ। এতিয়া 5 নম্বৰ পদটো পঢ়িছোঁ। প্ৰভুৱে তোমালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ ধৈৰ্যৰূপ পথত চলাওক। খ্ৰীষ্টীয় বিশ্বাসীজন ঈশ্বৰৰ প্ৰেমত চলা উচিত। ঈশ্বৰৰ প্ৰেম সীমাহীন। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই আচলতে ঈশ্বৰৰ প্ৰেমৰ সোৱাদ পাইছে। জীৱনৰ প্ৰতিটো খোজতে আচলতে ঈশ্বৰৰ প্ৰেমে কাৰ্য কৰিছে। ঈশ্বৰে আমাক প্ৰেম নকৰা হ'লে আমি নিজৰ চেষ্টাৰে কেতিয়াও পৰিত্ৰাণ লাভ কৰিব নোৱাৰিলোহেঁতেন। ঈশ্বৰৰ সেই প্ৰেম আমি আমাৰ জীৱনত প্ৰকৃত অৰ্থত উপলব্ধি কৰিব পাৰোঁ পবিত্ৰ আত্মাৰ যোগেদি। পবিত্ৰ আত্মাই ঈশ্বৰৰ প্ৰেম আমাৰ জীৱনত বাস্তৱ কৰি তোলে। পবিত্ৰ আত্মাৰ শক্তিৰেই আমি ঈশ্বৰৰ প্ৰেম আমাৰ জীৱনত প্ৰকাশ কৰিব পাৰোঁ। প্ৰেম হৈছে পবিত্ৰ আত্মাৰ এটা ফল। আমি যাকে তাকে প্ৰেম কৰিব নোৱাৰোঁ। সেই গুণ আমাৰ নাই, কাৰণ স্বভাৱতেই আমি স্বাৰ্থপৰ। কিন্তু পবিত্ৰ আত্মাই আমাক সহায় কৰে যাতে আমি আনক প্ৰেম কৰিব পৰা হওঁ। পাচনি পৌলে ফিলিপিয়া মণ্ডলীৰ লোকসকললৈ লিখিছিল যে আমি আনক কেনেভাৱে প্ৰেম কৰিছোঁ সেই কথাটো বিচাৰ কৰা হ'ব। আমি আনৰ প্ৰতি কেনেদৰে প্ৰেম প্ৰকাশ কৰি আছোঁ সেই বিষয়ে সাৱধান হোৱা উচিত। হয়তো আমাক কোনো লোকে আঘাত দিব পাৰে, কিন্তু তেনে লোককো আমি প্ৰেম কৰা উচিত। সেয়েই প্ৰকৃত খ্ৰীষ্টীয় প্ৰেম। খ্ৰীষ্টৰ ধৈৰ্যৰূপ পথত চলাওক। খ্ৰীষ্টৰ ধৈৰ্যৰূপ পথত চলা মানে কি বাৰু? আচলতে খ্ৰীষ্টৰ পুনৰাগমনৰ বাবে ধৈৰ্যেৰে বাট চোৱাটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কৰ্তব্য। খ্ৰীষ্ট যে আকৌ আহিব সেইটো ধ্ৰুৱ, কিন্তু তেওঁ কেতিয়া আহিব সেই সঠিক দিন বাৰৰ কথা কোনেও নাজানে।
কিন্তু তেওঁৰ আগমনলৈ আমি বাট চোৱা উচিত ধৈৰ্য সহকাৰে। এতিয়া 6 নম্বৰ পদটো পঢ়িম। হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আমি তোমালোকক এই আদেশ দিছোঁ যে যিকোনো ভায়ে অনিয়মকৈ চলে, আমাৰ পৰা পোৱা শিক্ষা অনুসাৰে নচলে, তাৰ লগ এৰা। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আমি তোমালোকক এই আদেশ দিছোঁ। পাচনি পৌলে অতি পোনপটীয়াকৈ কথাটো কৈছে। তেওঁ অলপো সংকোচ কৰা নাই। তেওঁ স্পষ্টভাৱে কৈছে যে আমি অনিয়মকৈ চলা ভাইৰ সংগ এৰিব লাগে। অনিয়মকৈ চলা অৰ্থাৎ শাস্ত্ৰৰ শিক্ষা মানি নচলা লোকৰ আগত আমি খ্ৰীষ্টৰ শুভবাৰ্তা বিলাব লাগে। তেনে লোকৰ প্ৰতি ভাল ব্যৱহাৰো কৰিব লাগে। তেওঁলোকৰ লগত মিলি পৰিবহে নালাগে। তেওঁলোকৰ লগত বন্ধু হৈ পৰিব নালাগে। অৰ্থাৎ আমি তেনে লোকৰ পৰ্যায়লৈ নামি যাব নালাগে। তেনেহ'লে আমি কাৰ নিচিনা হ'ব লাগে? 7 নম্বৰ পদত চাওক। কিয়নো তোমালোক কেনেকৈ আমাৰ অনুকাৰী হ'ব লাগে তাক নিজে জানা, কাৰণ তোমালোকৰ মাজত আমি অনিয়মকৈ চলা নাই। আমি যেনেকুৱা মানুহৰ লগত মিলা মিছা কৰোঁ, উঠা বহা কৰোঁ, তেনেকুৱা মানুহৰ নিচিনা হৈ পৰাৰ সম্ভাৱনা থাকে। অনবৰত লোকক সমালোচনা কৰি থকা, পৰচৰ্চা কৰি থকা লোকৰ মাজত থাকিলে আমিও পৰচৰ্চাকাৰী হৈ পৰাৰ সম্ভাৱনাই বেছি থাকে। আমি কেনে মানুহৰ লগত মিলা মিছা কৰোঁ সেই বিষয়ে সাৱধান হোৱা উচিত। আমি যদি সুসংগ লওঁ, সেই সুসংগই আমাৰ আচাৰ ব্যৱহাৰ আদিত নিশ্চয় সুপ্ৰভাৱ পেলাব। 8 পদ পঢ়িছোঁ। আৰু বিনামূল্যে কাৰো আহাৰ ভোজন কৰা নাই, কিন্তু তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিবলৈ ৰাতিয়ে দিনে পৰিশ্ৰম আৰু মেহনতেৰে কাম কৰিলোঁ। বিনামূল্যে কাৰো আহাৰ ভোজন কৰা নাই। অৰ্থাৎ পাচনি পৌলে যদি কাৰোবাৰ পৰা কিবা খাইছিল, তেওঁ তাৰ মূল্য দিছিল। কিন্তু তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিবলৈ ৰাতিয়ে দিনে পৰিশ্ৰম আৰু মেহনতেৰে কাম কৰিলোঁ। পাচনি পৌলে যি মিছনেৰী কাম কৰিছিল, সেই কামৰ বাবে কাৰো পৰা কোনো ধৰণৰ অৰ্থ সাহায্য লোৱা নাছিল। এই কথাটো আমি কৰিন্থিয়া পত্ৰ পঢ়োঁতেও পাইছিলোঁ। তেওঁৰ নিজৰ খৰচ তেওঁ নিজে উলিয়াইছিল, তম্বু চিলোৱা ব্যৱসায় কৰি। অৱশ্যে পাচনি পৌলে কিছুমান মণ্ডলীৰ পৰা দান সংগ্ৰহ কৰা কথাটো আমি পাওঁ। তেওঁ গালাতিয়াবিলাকলৈ লিখা পত্ৰত আমি এই কথাটো পাওঁ। কিন্তু তেওঁ সেই দান সংগ্ৰহ কৰিছিল জেৰুচালেমত থকা অতি দুখীয়া খ্ৰীষ্টীয় ভাই ভনীসকলৰ বাবেহে, নিজৰ বাবে নহয়। পাচনি পৌলে ৰাতিয়ে দিনে পৰিশ্ৰম আৰু মেহনত কৰি কাম কৰিছিল। হাত সাৱটি বহি থকা লোক তেওঁ নাছিল। পৰৰ মূৰত কঁঠাল ভাঙি খোৱা প্ৰকৃতিৰ লোকো তেওঁ নাছিল। 9 নম্বৰ পদটো পঢ়িছোঁ। ইয়াত যে আমাৰ স্বত্ব নাই এনে নহয়, কিন্তু যাতে তোমালোক আমাৰ অনুকাৰী হোৱা, তাৰ কাৰণে তোমালোকৰ আগত আমি নিজকে আৰ্হি দেখুৱাবলৈহে তাকে কৰিলোঁ। পাচনি পৌলে আচলতে তেওঁলোকৰ পৰা অৰ্থ সাহায্য লোৱাৰ পূৰা অধিকাৰ আছিল, কাৰণ তেওঁ আছিল পাচনি। কিন্তু তেওঁ সেই কাম কৰা নাছিল, কাৰণ তেওঁ সৎ আদৰ্শ ৰাখি থৈ যাব খুজিছিল। 10 নম্বৰ পদটো পঢ়িছোঁ। কিয়নো কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেন্তে তেওঁ আহাৰো নকৰক, এই বুলি তোমালোকৰ মাজত থাকোঁতেই আমি তোমালোকক আদেশ দিছিলোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকজনে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বাবে বাট চাই থাকে। কিন্তু তেওঁ কেৱল কল্পনা কৰি বা সপোন দেখি নাথাকে। তেওঁ হাতে কামে লাগিহে থাকিব লাগে। খ্ৰীষ্টীয় বিশ্বাসীজনে দৈনন্দিন জীৱনত কোনো এলাহ নকৰাকৈ কাম কাজত লাগি থাকিব লাগে। কাম কৰিবলৈ যদি কোনো অসন্মত হয়, তেন্তে তেওঁ আহাৰো নকৰক। কথাখিনি শুনিবলৈ অলপ কঠোৱা যেন লাগিব পাৰে, নহয়নে বাৰু? কিন্তু এইটোৱেই হৈছে ঈশ্বৰৰ ইচ্ছা। প্ৰতিজন লোকেই নিজৰ নিজৰ কাম কৰা উচিত নিষ্ঠাপূৰ্ণভাৱে। আমি প্ৰভু যীশুৰ আগমনলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ঠিকেই, কিন্তু আমি নিজৰ নিজৰ কামতো ব্যস্ত থাকিব লাগিব। কামত অৱহেলা কৰিবলৈ আমাক কোৱা হোৱা নাই। খ্ৰীষ্ট আকৌ আহিব খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক লৈ যাবলৈ। এই কথাটো বিশ্বাস কৰি বহি থাকিলে নহ'ব। এই কথাটো বিশ্বাস কৰি সেই বিশ্বাসক আমি আমাৰ কাৰ্যৰ মাজেদি প্ৰকাশ কৰিব লাগিব। এতিয়া আমি 11 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। সেই কথা এতিয়া সোঁৱৰাইছোঁ, কাৰণ আমি শুনিবলৈ পাওঁ যে তোমালোকৰ কোনোৱে অনিয়মকৈ চলে আৰু একো কাম নকৰি অনধিকাৰ চৰ্চা কৰি ফুৰে। কিমান বেয়া কথা!
কাম বন নকৰি পৰচৰ্চা কৰি ফুৰে। এনেকুৱা মানুহ আমাৰ মাজত আজিও নাইনে বাৰু? তেনেধৰণৰ মানুহৰ পৰা আমি সাৱধানে থকা উচিত। আৰু আমি নিজে তেনেকুৱা ধৰণৰ মানুহ যাতে নহওঁ তাৰ বাবে আমি সাৱধান হোৱা উচিত। 12 নম্বৰ পদ। এনেকুৱা লোকক আমি প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আদেশ দি বিনয় কৰিছোঁ যে তেওঁবিলাকে শান্তভাৱে কাম কৰি নিজৰ আহাৰ ভোজন কৰক। তেনেকুৱা অনিয়মীয়া লোকসকলক পাচনি পৌলে প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আদেশ কৰি বিনয় কৰিছে। তেওঁলোকে যাতে নিজৰ উপাৰ্জন নিজে কৰে সৎ উপায়েৰে। তেওঁলোক যাতে এলেহুৱা হৈ বহি নাথাকে। তেওঁলোকে যাতে পৰচৰ্চা কৰি ঘূৰি নুফুৰে। 13 নম্বৰ পদ। কিন্তু হে ভাইবিলাক, তোমালোকে হ'লে সৎকৰ্ম কৰি কৰি নিৰুৎসাহ নহবা। সৎকৰ্ম কৰি কৰি আমি কেতিয়াবা নিৰুৎসাহ হ'ব খোজোঁ যেতিয়া আমি অসৎ লোকক উন্নতি কৰা দেখা পাওঁ। কিন্তু অসৎ লোকৰ দিন খন্তেকীয়া, আজি আছে কালি নাই। কিন্তু সৎ পথত থকাজন স্থায়ী হয়। সৎকৰ্ম কৰি আমি হতাশ হৈ পৰা উচিত নহয়। 14 আৰু 15 নম্বৰ পদ। এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেন্তে তোমালোকে সেই মানুহক চিনি ৰাখিবা আৰু তেওঁ লাজ পাবলৈ তেওঁৱে সৈতে আলাপ ব্যৱহাৰো নকৰিবা। তথাপি তেওঁক শত্ৰুজ্ঞান নকৰিবা, কিন্তু ভাই বুলি চেতনা দিবা। আচলতে অবাধ্য লোকক ভাই জ্ঞান কৰি মৰমৰ ভাৱ ৰাখিহে এই কাম কৰিবলৈ কোৱা হৈছে। হেয় জ্ঞান কৰি ঘৃণাৰ ভাৱেৰে এই কাম কৰিবলৈ দিয়া হোৱা নাই। 16 আৰু 17 নম্বৰ পদ। এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সদায় সকলোভাৱে তোমালোকক শান্তিদান কৰক। প্ৰভু তোমালোক সকলোৰে সংগী হওক। মোৰ এই মংগলবাদ মই পৌলে নিজ হাতে লিখিলোঁ। প্ৰত্যেক পত্ৰত এয়েই চিন মই এনেকৈ লিখোঁ। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক। এনেদৰেই পাচনি পৌলে থিছলনিকীয়া লোকসকললৈ লিখা দ্বিতীয় পত্ৰখনৰ সামৰণি মাৰিছে। আমাৰ অনুষ্ঠানৰো আজিলৈ ইমানতেই সামৰণি মাৰিব খুজিছোঁ, কিন্তু তাৰ আগতে এটা সৰু প্ৰশ্ন কৰিব খুজিছোঁ। আপুনি বাৰু প্ৰভু যীশুৰ পুনৰ আগমনৰ বাবে নিজকে কেনেদৰে সাজু কৰি ৰাখিছে? ঈশ্বৰ আপোনাৰ সহায় হওক। এইটো অতি গুৰুত্বপূৰ্ণ কথা, যিহেতু আমাৰ এক গৌৰৱময় আশা আছে। গতিকে আমি প্ৰভুৰ বাবে কাম কৰি ক্লান্ত হোৱা উচিত নহয়। কাম কৰি কৰি আমাৰ ভাগৰ লাগিব পাৰে, কাৰণ কাম কৰিবলৈ পৰিশ্ৰম কৰিব লগা হয়। কিন্তু প্ৰভুৰ কাম কৰি কৰি আমি ভাগৰি পৰা উচিত নহয়। অৰ্থাৎ আমি কামত লাগি থাকিব লাগিব, এৰি দিব নালাগিব। মণ্ডলীত অশান্তি সৃষ্টি কৰা লোকবোৰৰ পৰা আমাক আঁতৰি থাকিবলৈ কোৱা হৈছে। যিকোনো ধৰণৰ উৰা বাতৰি, গুজব, পৰচৰ্চা আদিৰ পৰা আঁতৰি থকাটোৱে হ'ব বহুতো মণ্ডলীৰ ক্ষেত্ৰত কৰিব পৰা আটাইতকৈ ভাল কাম। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ প্ৰভু তুমি দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে তোমাৰ চৰণত। প্ৰভু, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু এই বাক্যৰ যোগেদি আমি যি যি শিকিলোঁ, যাতে প্ৰত্যেক দৰ্শকসকলে তাক যাতে মনত ৰাখিবলৈ পাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব নিজৰ জীৱনত, তেনে প্ৰভু তুমি সহায় কৰিবা। আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। হয় পিতৃ, প্ৰভু হয়তো কোনোবাই নিজৰ জীৱনত সঠিক সিদ্ধান্তবোৰ ল'বলৈ প্ৰভু তেওঁলোকৰ খোকোজা দৰে প্ৰভু হৈ আছে। তেওঁলোকে ভালদৰে প্ৰভু সিদ্ধান্ত কৰিব পৰা নাই। তেওঁলোকক প্ৰভু তুমি শক্তি দিয়া,
যাতে প্ৰভু তেওঁলোকে সঠিক সিদ্ধান্ত লৈ প্ৰভু আহি নিজৰ জীৱনটো শুদ্ধভাৱেৰে যাতে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব আৰু তোমাতেই যাতে আস্থা ৰাখি প্ৰভু নিজৰ জীৱন সমৰ্পণ কৰি চলিব পাৰিব তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো আমেন আজি মোৰে জীৱন আৰু একো নিবিচাৰো যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো নিবিচাৰো জীবন লভিলো হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো নিবিচাৰো প্ৰতিদিনে বহন কৰা অসহনীয় বুজাব সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ